নমস্কাৰ আমাৰ দৰ্শকসকলে ইতিমধ্যে জানিব পাৰিছে যে আজি বিয়লি 6:55 নতুন দিল্লীৰ লাল কিল্লাৰ সমীপত এটা শক্তিশালী বোমা বিস্ফোৰণ হৈছে আৰু এই বোমা বিস্ফোৰণৰ ফলত এতিয়ালৈকে অহা বাতৰিৰ মতে এজন লোক নিহত হৈছে আৰু বহু সংখ্যক লোক আহত হৈছে কমেও 8খন গাড়ী জ্বলি গৈছে আৰু এখন গাড়ীত এটা শক্তিশালী বোমা ৰখা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে আমি যিসকল আহত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছো আৰু নিহতজনৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰি মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক কাইলৈ বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰচাৰ কাৰ্য সমাপ্ত হৈছে আজিৰ লাল কিল্লাৰ সমীপৰ বোমা বিস্ফোৰণে হয়তো কাইলৈ বিহাৰৰ ভোটদান পৰ্বত কিছু পৰিমাণে হলেও ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে কিন্তু আজি আমাৰ বিষয়টো বিহাৰ নিৰ্বাচন অথবা লাল কিল্লাৰ বোমা বিস্ফোৰণ নহয় আমাৰ নিতান্ত ঘৰুৱা আৰু দীৰ্ঘ সময় ধৰি চলি থকা এটা বিষয় হেতু হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজি এই বিষয়টো আমি আপোনালোকৰ সন্মুখত পুনৰ উপস্থাপন কৰিব লগা হ'ল এই কাৰণে যে আজি সোণাপুৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিৰোধিতা কৰি অসমৰ প্ৰধান জনজাতি শক্তিসমূহৰ প্ৰধান যিবিলাক সংগঠন আছে তেওঁলোকে একত্ৰিত হৈ এটা বৃহৎ ৰেলী কৰিলে এটা বৃহৎ সমাবেশ কৰিলে আৰু এই সমাবেশত চৰকাৰ আৰু ৰাইজৰ প্ৰতি এটা স্পষ্ট বাৰ্তা তেওঁলোকে দিব খুজিছে যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি চৰকাৰে কৰিব খোজে তেন্তে বৰ্তমানৰ জনজাতিসকলে ইয়াক গ্ৰহণ নকৰে প্ৰিয় দৰ্শক আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে বৰ্তমান প্ৰায় 39 লক্ষ হয়তো 40 লক্ষ হ'ব পাৰে জনজাতি লোক অসমত আছে বড়ো কাৰ্বি মিচিং ইত্যাদি লোক 40 লক্ষ যোৱা সেন্সাছৰ হিচাপ মতে 38 লক্ষ 83 হাজাৰ এনেকুৱা আছিল এতিয়া হয়তো 40 লক্ষ হৈছে আনহাতে প্ৰায় 1 কোটি মানুহে 6টা জনগোষ্ঠীৰ প্ৰায় 1 কোটি মানুহ কাৰণ আহোম যিটো জনসমষ্টি এই আহোম জনসমষ্টিটোৰ নিজৰ জনসংখ্যাই 50ৰ পৰা 55 লাখ হ'ব গতিকে চাহ বাগিচা মটক মৰাণ চুতীয়া কোচ ৰাজবংশী আৰু আহোম ধৰিলে 1 কোটিৰো অধিক মানুহে জনজাতিকৰণ বিচাৰিছে এনেকুৱা অৱস্থাত দুটা বিপৰীত মেৰুত ৰাজ্যৰ দুটা বৃহৎ জনসমষ্টি থিয় হৈছে আৰু এটাৰ দাবী জনজাতি কৰক আনটোৰ দাবী জনজাতি কৰিব নোৱাৰিব এই খণ্ডিকৰণত আমি আজি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি এপছু দীপেন বড়ো আমাৰ কাষত আছে ট্ৰাইবেল সংঘৰ সদৌ অসম ট্ৰাইবেল সংঘৰ সচিব প্ৰধান আদিত্য খাকলাৰী আৰু আমাৰ মাজত আছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ সুভাষ ৰাভাৰ মুখখন হয়তো আপোনালোকৰ সামান্য অপৰিচিত হ'ব পাৰে নতুনকৈ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছে দায়িত্বভাৰ গ্ৰহণ কৰিছে মই পোন প্ৰথমে যাব খুজিছো আদিত্য খাকলাৰীৰ ওচৰলৈ জনজাতিকৰণ কিয় নিবিচাৰে আমি আজি জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে সোণাপুৰৰ মিনি ষ্টেডিয়ামত এক বৃহৎ গণসমাৱেশৰ আয়োজন কৰিছিলোঁ আৰু গণসমাৱেশলৈ আমি আশা কৰা ধৰণেই সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ আহিল নিজৰ গাঁঠিৰ ধন ভাঙিও ৰাইজ আহিছে আৰু আজিৰ গণসমাৱেশখন সাফল্য কৰি তুলিলে ইয়াৰ মূল উদ্দেশ্য আছিল অসমৰ বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সাংবিধানিক অধিকাৰখিনি সুৰক্ষিত কৰি ৰখা আৰু একেখিনি সময়তেই অসমৰ 6 জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণ কৰিবৰ বাবে উভয় চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতা কৰা আৰু সেই সূত্ৰে আমি এই বিষয়টোত দীঘলীয়া সময় ধৰি আমি বিদ্ৰোহ কৰি আহিছোঁ
আমাৰ মনৰ কথাখিনি কৈ আহিছোঁ কিয় আমি অপ'জ কৰোঁ স্বাভাৱিকতেই বৰ্তমান জনজাতিসকলে কেতিয়াও নিজকে ST কৰক বুলি বা ছেটেল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰক বুলি দাবী কৰাৰ নজিৰ নাই তেতিয়া আইডেণ্টিফাই কৰিছিলে যে এই জনগোষ্ঠীবিলাক সামাজিকভাৱে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে সাংস্কৃতিকভাৱে বা ৰাজনৈতিকভাৱে খুবেই পিছপৰা গতিকে ভাৰতীয় সংবিধানত কিছু প্ৰভিজন বনাই এওঁলোকক কিছুমান সা সুবিধা প্ৰদান কৰাটো ভাল যাতে আগবঢ়া শ্ৰেণীৰ সৈতে সমানে খোজ মিলাব পাৰে আৰু সেইটোৱে আছিলে মূল কথা জনজাতিকৰণৰ উদ্দেশ্য হয় জনজাতিকৰণৰ উদ্দেশ্য কিন্তু আজিৰ যিটো নতুন যিটো ট্ৰেণ্ড আহিছে দাবী দুবা কৰি জনজাতি হোৱাৰ ধৰ্ণা কৰি বা ৰোড ব্লকেট কৰি বা অসম বন্ধ কৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰাৰ এটা নতুন ট্ৰেণ্ড এটা আহিছে আৰু এইটোও কিছু সময় হৈছে 39 বছৰ হয় 39 বছৰ হৈছে দীঘলীয়া সময় তেওঁলোকেও আন্দোলনটো কৰিছে কিন্তু আমি এই বিষয়টোত খুবেই শংকিত এইকাৰণেই যোৱা 2019 চনত 1996ত কেৱল মাত্ৰ এটাই জনগোষ্ঠীক ভাৰতৰ ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰি কৰি পেলাই 6 মাহৰ কাৰণে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰাৰ সময়ছোৱাত তেতিয়া কোচ ৰাজবংশী সন্মিলনীয়ে উধাই কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰিলে আৰু কোনো নটিফিকেশ্যন নথকাকৈ ডিচিবিলাকে সেইটো কাউণ্টাৰ চাইন কৰিলে সেই কাষ্ট চাৰ্টিফিকেটবিলাক ভেলিড হৈ গ'ল আৰু সেই চাৰ্টিফিকেটৰ জৰিয়তে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ বাবে সংৰক্ষিত বহু আসন শিক্ষানুষ্ঠানবিলাকৰ মেডিকেল কলেজ বা ইঞ্জিনিয়াৰিং কলেজ আয়ুৰ্বেদিক কলেজকে আদি কৰি উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ৰিজাৰ্ভ কোটাবিলাক হস্তগত কৰিলে 80 to 90%। সেইটোত আমি শংকিত হ'লোঁ। দ্বিতীয় কথাটো হ'ল পলিটিকেল ৰিজাৰ্ভেশ্যনো আমাৰ মাজুলী চিটটোক লৈ আমিও শংকিত হ'লোঁ। মাজুলী চিটটো গুচি গ'ল কৰোণা আগতে মিচিং মানুহৰ আছিলে তাৰপিছত সেইটো এটা বেলেগ মানে ইয়াৰ যিটো ইমপ্লিকেশ্যন এইটো ভয়ানক। মই বুজি পালোঁ আদিত্য খাকলাই দীপেন বড়ো আপুনি কিয় নিবিচাৰে জনজাতিকৰণ? বহুতো বিষয় এনেকুৱা আছে যিবিলাক আজি বৰ্তমানৰ 14টাকৈ অসমৰ যি জনজাতিসকল আছে এই ভৈয়ামত থাকক পাহাৰত থাকক আৰু যুগ যুগ ধৰি অসমখনক জনজাতিসকলে সুৰক্ষিতভাৱে আমি জনজাতি নিজেও সুৰক্ষিত হৈ আছে, পাহাৰৰ জনজাতি সুৰক্ষিত, ভৈয়ামৰ জনজাতি সুৰক্ষিত আৰু অসমখনক সুৰক্ষিত কৰি ৰখাত জনজাতিসকলে সেই সময়ৰ পৰা অসমৰ যিখিনি হাবি জংঘলত থাকি জংঘল আৰু বনাঞ্চল সুৰক্ষা কৰাৰ লগে লগে আমাৰ অঞ্চলখন সুৰক্ষিত কৰি ৰাখিছে। আৰু আজি যি সহজ সৰল ৰাইজে সোণাপুৰ মিনি ষ্টেডিয়ামত উপস্থিত হ'ল, তেওঁলোকে যি এটা বাৰ্তা প্ৰদান কৰিলে যে আমাৰ যি ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ কোনো কাৰণত সেইটো ক্ষতি হ'ব নোৱাৰে, কোনো কাৰণত ধ্বংস যাতে নহয়, কোনো কাৰণত যাতে ভাবুকি নাহে, এই কথাটো স্পষ্ট মানে এটা বাৰ্তা অসমবাসী অসম চৰকাৰ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিলে। এতিয়া কি কাৰণত জনজাতি নতুনকৈ হোৱাটো নিবিচাৰে এই কথাটো আদিত্য খাকলাৰী ডাঙৰীয়াই অলৰেডি কৈ গ'ল। মূল বিষয়টো আছে যে জনজাতি জনগোষ্ঠী কৰা নহয়, ৰাজনৈতিক উদ্দেশ্যক লৈ পেলাই জনজাতি কৰা নহয়। যেতিয়া বিধানসভাৰ ইলেকশ্যন আহে, যেতিয়া পাৰ্লিমেণ্টত সংসদীয় যি মানে ইলেকশ্যন নিৰ্বাচন আহে, তেতিয়া এই যে জনজাতিকৰণৰ যি বিষয় সেই বিষয়টো প্ৰাসংগিক হৈ পৰে। আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয়, আমি কোনোবা আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া বা টি ট্ৰাইব বা আদিবাসীৰ চাওতালৰ আমি বিৰোধী নহয়। তেওঁলোকে এটা সমাজ, তেওঁলোকে এটা জাতি অস্তিত্ব বা তেওঁলোকৰ যি উন্নয়নৰ কাৰণে আৰ্থ সামাজিক আগুৱাই নিয়াৰ কাৰণে তেওঁলোকেও অধিকাৰক লৈ পেলাই আন্দোলন কৰিছে, মাত মাতিছে। গণতান্ত্ৰিক দেশত সকলোৰে আন্দোলন কৰাৰ অধিকাৰ আছে,
কিন্তু কথাটো হ'ল যে এটা ধাৰণা দিয়া হৈছে যে অসমখন জনজাতি ৰাজ্য হৈ যাব, এইটো সংবিধানত কতেও লিখা নাই যে এখন ৰাজ্যত জনজাতিৰ সংখ্যা যদি বাঢ়ি যায় তেতিয়াহ'লে এইটো জনজাতি ৰাজ্য হ'ব। হয়তো তাৰ সংখ্যা বাঢ়ি যাব পাৰে, কিন্তু কথাটো এইটো নহয় যে এইটো। আৰু এটা মানে কথা ওলোৱা হৈছে যে মানে বাংলাদেশৰ পৰা যি প্ৰব্ৰজন বা বাংলাদেশীৰ যি এটা বিষয়, সেই বিষয়টো মানে প্ৰতিহত কৰিবৰ কাৰণে বা তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নতুনকৈ জনজাতিকৰণ কৰিব লাগে, তেনেকুৱা এটা বিষয় দিছে। মই ক'ব বিচাৰোঁ যে যিসকলে আন্দোলন কৰিছে তেওঁলোকৰ অধিকাৰ আছে, আমি তেওঁলোকক অন্যায় নকৰোঁ, হিংসা নকৰোঁ, কাৰোৰ প্ৰতি আমাৰ এনেকুৱা মনোভাৱ নাই। সামাজিক সংঘাত দ্বন্দ্ব আমি কেতিয়াও নিবিচাৰোঁ, কাৰণ তেওঁলোকে অসমখনৰ ভূখণ্ডত একে সমাজত আমাৰ লগতে আছে, কিন্তু তেওঁলোকে আৰ্থসামাজিক আন আন সা সুবিধা লওক। যিসকলক ক্ৰাইটেৰিয়া নাই বুলি RGI 8 টাইমছ ৰিজেক্ট কৰিছে, আৰু যিসকলক বিভিন্ন মানে দিশত জনজাতিৰ যিখিনি হোৱাৰ যিখিনি পৰিৱেশ পৰিস্থিতি বা যিখিনি তেওঁলোকৰ থাকিব লাগে সেইটো নাই বুলি নেশ্যনেল কমিশ্যন ফৰ ছেডেল ট্ৰাইব বা ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া এই গোটেই বিষয়টো বক্ৰপটৰে গৈ পেলাই এইটো কথা ক'লে কোনোবাই মোক বেয়া পাব পাৰে। শেহতীয়াকৈ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ট্ৰাইবেল কমিশ্যন, চিল ট্ৰাইব কমিশ্যন দুয়োটাই এইটোত সেউজ সংকেত দিয়া বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। নাই, এই কথাটো আমাৰ বুজনিত বা আমি যোনটো জানো, আদিত্য দাই সেইটো আৰু বহুত বিতংকৈ ক'ব যে 2019ত ইয়াত কা আন্দোলন চলি আছিল, আৰু এই কা আন্দোলনৰ সময়ত ৰাজ্যসভাত জবৰদস্তিকে এই বিষয়টো বিলখন টেবল কৰা হৈছে। আৰু এই বিলখন কি ছিষ্টেমত, কি পদ্ধতিৰে, কি পন্থাৰে টেবল কৰিছে সেই কথাটো সকলোৱে জানে। তো ইয়াৰ কাৰণে বৰ্তমানৰ জনজাতিসকল সুৰক্ষিত কৰিবৰ কাৰণে ৰাজনীতিক সাংবিধানিক যিখিনি অধিকাৰ আমি এতিয়াও ফিল কৰোঁ যে আমাৰ এতিয়াও বঞ্চনা কৰা হৈছে নেকি, আমি এতিয়াও শোষণত আছোঁ নেকি। কিন্তু আমি সমান্তৰালভাৱে আমি সকলোৰে লগত আমি জনজাতি বা আনসকল উচ্চ শ্ৰেণী এনেকুৱা আমি কোনো পাৰ্থক্য ৰখা নাই। আজিৰ তাৰিখত অসমখনৰ ভূখণ্ডখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি সকলোৱে মিলিজুলি অসমখনক আগবঢ়াই নিছোঁ। কিন্তু এইটো মই বুজি পালোঁ। এতিয়া কথাটো হ'ল যে আপোনাৰ যুক্তিটো হ'ল যে 8 বাৰ ৰিজেক্ট কৰিলে, কিন্তু পিছত কিন্তু RGI যিখন বাধা আছিল সেই বাধা অতিক্ৰম কৰা হ'ল। চিডিউল ট্ৰাইব কমিশ্যনৰ বাধা আছিল সেয়া তাক অতিক্ৰম কৰা হ'ল। মই যাব খুজিছোঁ ডক্টৰ সুভাষ ৰাভাৰ ওচৰলৈ। সুভাষ ৰাভা, আপোনালোকে কিয় বিৰোধিতা কৰিছে জনজাতিকৰণৰ বিষয়টো? ইতিমধ্যে কথাখিনি শ্ৰদ্ধা আদিত্য দা আৰু দীপেন্দাৰ মুখেৰে কথাখিনি ওলাইছে। এতিয়া প্ৰশ্নটো যে মোলৈও আহিছে, মই এটা উত্তৰ দিব খুজিছোঁ। তেওঁলোকে দাবী কৰি আছে, দাবী কৰক, আমি বিৰোধ কৰি আছোঁ। আমাৰ বিৰোধ কৰাৰ কাৰণবোৰ যদি ফহিয়াই চাওঁ, এইটো স্বাভাৱিকতে এই ধৰণে হ'ব নিশ্চয় যে আমি ট্ৰাইবেলসকল, জনজাতিসকল প্ৰকৃতিগতভাৱে পশ্চাৎপদত থকা এটা গোষ্ঠী, যিসকলে নিজক আইচলেট কৰি থাকি ভাল পায়, লাজ কৰে, আগবাঢ়ি আহিব নিবিচাৰে, অৰ্থনৈতিকভাৱে পিছপৰা। সেইসকলক উঠাই আনিবৰ কাৰণে, লিফ্ট আপ কৰিবৰ কাৰণে সংবিধানে আমাক কিছু অধিকাৰ আমাক দিছে। আৰু সেইখিনি অধিকাৰ পোৱাত বা সেই অধিকাৰৰ জৰিয়তে আমাৰ জনজাতিসকলে কিছু কিছু সুবিধা লাভ কৰি শিক্ষা দীক্ষা লৈ বা ৰাজনৈতিক ব্যৱস্থাত সংৰক্ষণৰ জৰিয়তে ভাগ লৈ কিছু এটা আগবাঢ়ি যোৱাৰ পথটো প্ৰশস্ত হৈছে। এতিয়াও জনজাতিসকল আগবঢ়া বুলি ক'ব নোখোজোঁ। গতিকে তেনে এটা সন্ধিক্ষণত ভোগ কৰি থকা বা সেই সুবিধাৰে আগবাঢ়ি যোৱা এটা অৱস্থাত সেই সুবিধাখিনি যদি কেনেবাকৈ খৰ্ব হ'ব লগা হয়, তেতিয়াহ'লে জনজাতিসকলৰ অৱস্থা কি হ'ব? সেইটো হ'ল আমাৰ আটাইতকৈ ডাঙৰ চিন্তনীয় বিষয় আৰু শংকা। গতিকে সেই শংকাটো যাতে নহয় বা তাৰ যাতে আমি এটা আমাৰ যিটো অধিকাৰ তাক যদি আমি সুৰক্ষিত কৰিব পাৰোঁ, সেইকাৰণে আচলতে আমি এই বিৰোধ আমি কৰিছোঁ। এইখিনিতে স্পষ্টকৈ ক'ব খুজিছোঁ, আমি কোনো 6 জনগোষ্ঠীৰ বিৰোধ নহয়। তেওঁলোকৰ কল্যাণ বা তেওঁলোকে যি বিচাৰিছে সেইটো আমি আমাৰ ফালৰ পৰা আচলতে জাতি হিচাপে তেওঁলোকক আমি বিৰোধ নকৰোঁ। কিন্তু ব্যৱস্থাটোৰ যিটো জনজাতিকৰণৰ ব্যৱস্থাৰে যদি আমাৰ
অধিকাৰখিনি খৰ্ব হয় আমি তাত শংকিত আৰু সেইকাৰণে আমি বিৰোধ কৰিছোঁ ধন্যবাদ ডক্টৰ ৰাভা মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আৰু ইয়াৰ পিছতেই মই আপোনালোকক প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ কি স্থিতি জনজাতিকৰণৰ প্ৰসংগত আৰু সেইটো আপোনালোকৰ কাৰণে হয়তো এটা নতুন ধৰণৰ দিশ উন্মোচন কৰিব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল মেজমেলৰ মজিয়ালে মই আপোনালোকক দেখুৱাব খুজিছোঁ যে মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে 2019 চনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ এটা সাক্ষাৎকাৰত জনজাতিকৰণ প্ৰসংগত কেতবোৰ বিশেষ পৰ্যবেক্ষণ আগবঢ়াইছিল সেইখিনি আজিৰ দিনটোত খুব ৰিলিভেণ্ট খুব প্ৰাসংগিক বুলি মই আজিও বিবেচনা কৰোঁ আৰু দৰ্শকসকলক মই ইয়াৰ পূৰ্বতে এই ভিডিঅ'টো দেখুৱাইছোঁ যদিও মই ভাবোঁ যে পুনৰ এই কথাটো এবাৰ উপস্থাপন কৰাটো উচিত গতিকে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে কি ধৰণৰ স্থিতি গ্ৰহণ কৰিছিল এইটো মই আপোনালোকক দেখুৱাব খুজিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত বিজেপি দলৰ সময়ছোৱাত আমি কেইটামান গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰিছোঁ প্ৰথম হ'ল নেশ্যনেল যিখন ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁলোকে এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণ হ'ব লাগে বুলি প্ৰতিবেদন আগুৱাই দিলে কংগ্ৰেছৰ দিনত সদায় RGIয়ে এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছিল আমি RGIৰ পৰা পজিটিভ ৰিকমেণ্ডেশ্যন আনিবলৈ সক্ষম হ'লো খুব ডাঙৰ ষ্টেপ বহুত ডাঙৰ এটা ষ্টেপ যিটো এই জনগোষ্ঠীৰ লগত জড়িত বা আন্দোলন কৰি থকা ব্যক্তিসকলে বুজিব পাৰিব যে এইটো নেক্সটটো ইম্পচিবল আছিল সেইটো আমি কৰিলোঁ নেক্সট ST কমিশ্যন ST কমিশ্যনেও এই জনজাতিকৰণৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিলে এই ষ্টেপটো খুব টান আছিল কাৰণ ST কমিশ্যন ইজ ৰিপ্ৰেজেণ্টেটেড বাই দ্য এক্সিষ্টিং ট্ৰাইবেলছ এই তেওঁলোকেও ৰিকমেণ্ড কৰিলে কৰাৰ পিছত ৰাজ্যসভালৈকে যোৱা হ'ল তাতে আমি এটা পজ দিলোঁ কিহৰ বাবে যে বৰ্তমানৰ ট্ৰাইবেল যিসকল আছে তেওঁলোকৰ লগত যদি আমি কথা নপতাকৈ একপক্ষীয়ভাৱে ৰেলখন চলাই গৈ থাকোঁ অসমত এটা ব্যাপক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে মানুহৰ মাজত এটা যিটো এটা খুব সুন্দৰ পৰিৱেশ আমি এটা নিৰ্মাণ কৰিছোঁ অসমৰ ৰাইজে সি বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে তাৰ পিছত আমি আৰম্ভ কৰিলোঁ কনচালটেশ্যন প্ৰচেছ সকলোৰে লগত আৰু আজি আমি মৰাণ মটক আৰু চুতীয়া এই তিনিওটা কমিউনিটিক জনজাতিকৰণ কৰাৰ সপক্ষে এটা আমি বাতাবৰণ নিৰ্মাণ কৰিব পাৰিলোঁ অৰ্থাৎ এক্সিষ্টিং যিখিনি ট্ৰাইবেল এছ'চিয়েশ্যন আছে 100% তেওঁলোকে মানি নল'লেও মোটামুটি কৰি মৰাণ মটক আৰু চুতীয়া সম্প্ৰদায় তিনিটাক জনজাতিকৰণ কৰিলে তেখেতসকলে বহুত বেছি আপত্তি নকৰে তেনেকুৱা এটা ধাৰণা আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছত ল'বলৈ সক্ষম হ'লোঁ তাৰ পিছত আহিলে কোচ ৰাজবংশীৰ ক্ষেত্ৰত আমি এটা ধাৰণা পাইছোঁ কিমান কনফাৰ্ম নহয় যে অবিভক্ত গোৱালপাৰা জিলাৰ যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে বৰ্তমানৰ ট্ৰাইবেলখিনিৰ বহুত বেছি আপত্তি হয়তো নাথাকিব আমি এটা অকণমান কনচেনচাছ কৰিবলৈ আগবাঢ়িছোঁ আহোম জনজাতি যিসকলে কিন্তু উজনিৰ কোচ ৰাজবংশী তেওঁলোকৰ ক্ষেত্ৰত বৰ্তমানৰ ট্ৰাইবেল মানুহখিনি এগ্ৰী নকৰে কয় যে এখেতসকল বহুত আগবঢ়া আমি হাৰি যাম আমি ক'তো চিট নাপাওঁ গতিকে তেওঁলোকৰ মাজতো এটা বিভাজন আনিব লাগিব এটা অবিভক্ত গোৱালপাৰা এই ধৰণৰ কথা এটা আমাৰ অলপ আলোচনা হৈছে আহোমৰ ক্ষেত্ৰত তেখেতসকলে আমাক এটা কথা কৈছে যে যদি অসমীয়া ৰিজাৰ্ভেশ্যন হৈ যায় পলিটিকেলি তেতিয়াহ'লে আমাক কেইটামান চাকৰি বা কেইটামান চিটৰ কাৰণে আমাক জনজাতিকৰণ আমি বিচৰা নাই আমি মাত্ৰ বিচাৰিছোঁ যে ৰাজনৈতিকভাৱে
অসমীয়াৰ অধিকাৰবিলাক খৰ্ব হ'ব নালাগে, অসমীয়া সুৰক্ষিত হ'ব লাগে, সুৰক্ষিত হ'ব লাগে। আমি ST বিচাৰিছোঁ কেইটামান চাকৰি বা কেইটামান কলেজ চিটৰ কাৰণে নহয়। সেয়া আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা, আৰু তেওঁ কেইটামান কথা স্পষ্ট কৰি দিছে। 1 নম্বৰ RGIৰ সেউজ সংকেত পোৱা গ'ল, 2 নম্বৰ চিডিউল ট্ৰাইব কমিশ্যনৰ সেউজ সংকেত পোৱা গ'ল, মৰাণ আৰু মটক জনগোষ্ঠীক জনজাতি কৰাত বৰ্তমানৰ জনজাতিসকলৰ বিশেষ একো আপত্তি নাই। কোচ ৰাজবংশীসকলৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক যদি জনজাতি কৰা হয় তেনেহ'লে বৰ্তমানৰ জনজাতিসকলে মানি ল'বও পাৰে। আহোমসকলৰ ফালৰ পৰা এটা স্পষ্ট ধাৰণা দিয়া হৈছে যে সামগ্ৰিকভাৱে অসমীয়া যদি সুৰক্ষিত হয় আমি দুটামান চাকৰি বাকৰিৰ কাৰণে আমি আৰু জনজাতিকৰণত লাগি নাথাকোঁ। আদিত্য কাকলাৰী, 2 মিনিট সময় আমাৰ খুব কম, বহুত বিষয় আলোচনা কৰিব লগা আছে। 2 মিনিটৰ ভিতৰত মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ প্ৰসংগত আপোনাৰ প্ৰতিক্ৰিয়া। প্ৰথম কথাটো হ'ল 2019 চনত এই অনুসূচীকৰণৰ বিল যিটো টেবুল হ'ল ৰাজ্যসভাত, এইটো খুব নাটকীয়ভাৱে হ'ল। RGIৰ ওপৰত হয়তো চৰকাৰী হেঁচা, ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি পেলাই RGIৰ পৰা তেওঁলোকে ৰিকমেণ্ডেশ্যনটো ল'লে, আৰু নেশ্যনেল কমিশ্যন ফৰ STৰ যিটো ৰিকমেণ্ডেশ্যন সেইটো চেয়াৰমেনৰ ৰিকমেণ্ডেশ্যন নহয়, আৰু সম্পূৰ্ণ কমিটিৰ ৰিকমেণ্ডেশ্যন নহয়। আচ্ছা, এইটো আছিলে ভাইচ চেয়াৰমেন আৰু এগৰাকী সদস্য। মাই গড, এইটোতো ডেঞ্জাৰাছ, ভয়ংকৰ কথা কৈছে আপুনি। হয়, সম্পূৰ্ণ কমিশ্যনে এই অনুমোদন দিয়া নাই দিয়া। যদি আপোনালোকে এই বিষয়ত ন্যায়ালয়ৰ দ্বাৰস্থ হয় তেতিয়াহ'লে আপোনালোকে কেছটো গোচৰ জিকাৰ সম্ভাৱনা আছে। নিশ্চিতভাৱে আমাৰ হাতত এইখিনি তথ্য আছে। ভাইচ চেয়াৰমেন আৰু এগৰাকী সদস্যাই দিছে, চেয়াৰমেন অৱগত নহয় এই বিষয়টোত। তেতিয়া আমি কেইজনমান ততাতৈয়াকৈ দিল্লীলৈ গ'লোঁ। দিল্লীলৈ গৈ গোটেই বিষয়বিলাক আমি পৰীক্ষা নিৰীক্ষা কৰিলোঁ, RGIক লগ কৰিলোঁ, নেশ্যনেল কমিশ্যন চেয়াৰমেনক লগ কৰিলোঁ। তেওঁ তেতিয়া অৱগত নাছিল, কিন্তু তৎসত্ত্বেও এটা ৰাজনৈতিকভাৱে এই গোটেই বিষয়টোক পাৰ্লামেণ্টলৈকে লৈ আহিলে, ৰাজ্যসভালৈকে লৈ আহিলে। কেনেবাকৈ আমি ৰক্ষা পৰিলোঁ, কাৰণ সেইটো ডিবেট ডিছকাশ্যন নহ'ল। ডিবেট ডিছকাশ্যন হৈ বিলখন টেবুল কৰিছিলে, আৰু সেইটো ডিবেট বা ডিছকাশ্যন হোৱা হ'লে ৰাজ্যসভাত বিলটো পাছ হৈ যোৱাৰ পিছত লোকসভাততো সেইটো ৰখি নাথাকে। আৰু তেতিয়া বৰ্তমানে স্বীকৃত জনজাতিসকলৰ মানে পানী ধান নচৰা অৱস্থা এটা হ'লহেঁতেন। কিন্তু আমি কেনেবাকৈ ৰক্ষা পৰিলোঁ। তো এতিয়াও 25 তাৰিখৰ যি কথাটো আছে, 25 নৱেম্বৰ তাৰিখে মানে আগন্তুক শীতকালীন অধিৱেশনত মন্ত্ৰী গোটেই এটা প্ৰতিবেদন দাখিল কৰিব। আমিও খুব উদ্গ্ৰীৱ বা খুব আগ্ৰহেৰে আমি বাট চাই আছোঁ সেই প্ৰতিবেদনটোতনো কি আহে। সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আপোনালোকে নতুন স্থিতি নিৰ্ণয় কৰিব। দীপেন বড়ো, মুখ্যমন্ত্ৰীৰ এই পৰ্যবেক্ষণৰ প্ৰসংগত আপোনাৰ কি টিপ্পনী? না, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনত মুৰব্বী হিচাপে তেওঁ যিহেতু সকলোকে লৈ আগবাঢ়িব লাগিব, আৰু এই ক্ষেত্ৰত এটা আলোচনাৰ মাজত যোনটো চিন্তা বা বিবেচনা হৈছিল এই কথাটো তেওঁ ব্যাখ্যা কৰিছে। আৰু RGIত বা নেশ্যনেল কমিশ্যন ফৰ চিডিউল ট্ৰাইবত ৰিকমেণ্ডেশ্যনৰ কথা তেওঁ কৈছে, যদিও সঁচা বা মানে যোনটো কথা আমি জানো, আদিত্য কাকলাৰী ডাঙৰীয়াই এই কথাটো কৈছে, ৰাজনৈতিক হেঁচাত বা ৰাজনৈতিক এটা পৰিৱেশত RGI বা ST কমিশ্যনে এই ৰিকমেণ্ডেশ্যনটো প্ৰদান কৰিছিল, আৰু ততাতৈয়াকৈ এইটো ৰাজ্যসভাত মানে ৰাতাৰাতিৰ ভিতৰত তৈয়াৰ কৰি পেলাই টেবুল কৰা হৈছিল। তো আমাৰ কথাটো হ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এতিয়া 6টা জনগোষ্ঠী বুলি প্ৰাসংগিক হৈ পৰিছে। কিন্তু আগতে কোনোবা প্ৰথম বিচাৰিছিল, ইয়াৰ পিছত লাহে লাহে কোনোবাই যোগ দিলে, ইয়াৰ পিছত আকৌ কোনোবাই যোগ দিলে। এতিয়া কলিতা সকলো জনজাতিকৰণ বিচাৰিছে, বা অসমৰ মানে গৰিয়ামৰেও জনজাতিকৰণ বিচাৰিছে। সকলোৱে এতিয়া জনজাতিকৰণৰ বিষয়টো লৈ পেলাই আগ্ৰহ। স্বাধীনতাৰ 70 ইয়াৰ্ছ 78 বছৰৰ পিছতো এতিয়া চন্দ্ৰত যোৱা আৰম্ভ কৰিছে,
ডিজিটেল ইণ্ডিয়াৰ কথা কনচেপ্ট আহিছে, স্কিল ইণ্ডিয়াৰ কনচেপ্ট আহিছে, বা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা আহিছে, গুজৰাট মডেলৰ কথা আজি মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে মানে এইটো উল্লেখ কৰে। তো এনেকুৱা পৰিৱেশত আমি এই যে আদিম যুগৰ পৰা প্ৰকৃতিয়ে বৰ্তমানৰ জনজাতিক যি এটা বৈশিষ্ট্য প্ৰদান কৰিলে, যি এটা আশীৰ্বাদ দিলে, আৰু আমি নিজে জনজাতি বুলি কৈ লোৱা নাই। বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াই যেতিয়া সংবিধান প্ৰণয়ন কৰিছিল তেতিয়াই আমাক স্বীকৃতি প্ৰদান কৰিছিল যে এইসকল মানে পিছপৰা সকলো দিশত তেওঁলোকে জনজাতি হোৱাৰ তেওঁলোকৰ অধিকাৰ বা মৰ্যাদাটো আছেই। সেই হিচাপে আমি জনজাতিৰ অধিকাৰটো আমি পাইছোঁ। কেৱল আম্বেদকাৰ নহয়, গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ডাঙৰ বৰঙণি আছে পূৰ্বোত্তৰৰ এইসকল মানুহক জনজাতিকৰণ। হয়, নিশ্চয়কৈ আমি আম্বেদকাৰ ডাঙৰীয়াকো সন্মান জনাব লাগিব, গোপীনাথ বৰদলৈ ডাঙৰীয়াক সন্মান জনাব লাগিব, আৰু এই সন্মান সদায় থাকিব। তো কথাটো হ'ল যে আজিৰ তাৰিখত কোনোবা অৰ্থনৈতিকভাৱে পিছপৰা বা কোনোবা শিক্ষাগত দিশত পিছপৰা সেই বুলি কাক বা জনজাতিকৰণ তাত অন্তৰ্ভুক্ত কৰিব, সেই বিষয়টো সমাধান নহয় বুলি মই ক'ব বিচাৰোঁ। প্ৰকৃত সমাধান তেতিয়াহে হ'ব যে এই জনগোষ্ঠীসকলে আচলতে কি বিচাৰে। আজি সংগঠনে আন্দোলন কৰিছে যদিও সমগ্ৰ মানে জাতিটোৱে জনজাতিকৰণ হোৱাটো নিবিচাৰিব পাৰে, কাৰণ কোনোবা জনগোষ্ঠীৰ UPSC, APSC, মেডিকেল ইঞ্জিনিয়াৰিঙত তেওঁলোকে যি স্থান এতিয়া জেনেৰেল হিচাপে বা OBC হিচাপে তেওঁলোকে পাই আছে, জনজাতি হোৱাৰ পিছত তেওঁলোকৰ সেই বিষয়টো কমিহে যাব পাৰে। আৰু 1.5 কোটি মানুহক 45 লাখ বৰ্তমান এক্সিষ্টিং জনজাতিৰ ওপৰত যদি জাপি দিয়া হয়, তেতিয়াহ'লে অসমখনৰ পৰিৱেশ পৰিস্থিতি কি হ'ব? সেইটো এটা কেলকুলেটিভ, এটা খুব মানে সংবেদনশীল বিষয়, আৰু ইয়াৰ কাৰণে চৰকাৰখনো দায়বদ্ধতাৰে কাম কৰিব লাগে। কোনো কাৰণত বৰ্তমানত জনগোষ্ঠী বা জনজাতিক মানে সন্মান বা তেওঁলোকৰ অধিকাৰ, এই প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগিব। ডক্টৰ ৰাভা, সুভাষ ৰাভা, মুখ্যমন্ত্ৰীৰ এই টিপ্পনীৰ ওপৰত আপোনাৰ কি পৰ্যবেক্ষণ? মই অবজাৰ্ভ কৰিছোঁ যে তেখেতে এটা কথা কৈছে, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসকলৰ আপত্তি নাথাকিব পাৰে। অবিভক্ত গোৱালপাৰা, এই সময়ত মই অবিভক্ত গোৱালপাৰা জিলাৰ গোটেই কোচ ৰাজবংশীখিনিৰ কথা দিয়া নিদিয়া কিন্তু ক'ব খোজা নাই, কিন্তু তেখেতৰ যিটো বাক্য আপত্তি নাথাকিব পাৰে, সেইটো তেখেতৰ ফালৰ পৰা কৈছে, তেখেতৰ নিজৰ এটা পাৰ্চপেক্টিভ। কিন্তু আপোনাৰ আমাৰ পাৰ্চপেক্টিভটো কি হ'ব তেওঁ জানিব ইচ্ছা কৰিব লাগিব নিশ্চয়। গতিকে সেইটো এটা মই টেগ লৈছোঁ তেখেতৰ সেই। আপোনাৰ কি অসুবিধা হ'ব যদি অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক যদি জনজাতিকৰণ কৰা হয়, ৰাভাসকল বিপদত পৰিব নেকি? চাওক, এতিয়া অবিভক্ত বুলি পেলাই ইতিমধ্যে আমাৰ ট্ৰাইবেল সংঘ বা চিচিতৰ মজিয়াত সহমৰ্মিতা প্ৰকাশ কৰা সিদ্ধান্ত আমাৰ আছেই। মৰাণ মটকৰ লগতে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ স্থিতি কিছু মানে সহমৰ্মিতাজনক, নমনীয়। গতিকে সেইটো আছেই, কিন্তু ইয়াত আৰু বিতং আলোচনাৰ প্ৰয়োজন নিশ্চিতভাৱে আছে। আন এটা কথালৈকে আহিব খুজিছোঁ, আমাৰ বিৰোধ কৰাৰ দুটা শব্দ আমি খুব উৎসাহিতভাৱে কৈছোঁ। এটা হ'ল যে এডভান্স আৰু পপুলাছ, আগবঢ়া আৰু জনবহুল। গতিকে সঁচা অৰ্থত মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে যদি বিচাৰি থকা জনগোষ্ঠীসকলক জনগোষ্ঠীকৰণৰ যিটো আধাৰ নৃতাত্ত্বিক, এথন'গ্ৰাফিকেল আৰু ছ'চিঅ' ইকনমিক, এই দুয়োটা দিশ, বিশেষকৈ নৃতাত্ত্বিক দিশটো গুৰুত্ব নিদিয়াকৈ কেৱল ছ'চিঅ' ইকনমিক দিশটো গুৰুত্ব দি পেলাই যদি কিছু সিদ্ধান্ত ল'বলৈ যায়, তেতিয়াহ'লে নিশ্চিতভাৱে বৰ্তমান জনগোষ্ঠীসকল তাৰ ভুক্তভোগী হ'ব। আৰু কোনো কাৰণত সেইকাৰণে আমি আচলতে আমি নিবিচাৰোঁ লাহে লাহেকৈ উঠি অহা জনজাতিসকলৰ আগবঢ়াৰ যিটো পথ, তাত যাতে এই ব্যৱস্থাই মানে বাধা নহয়, সেইকাৰণে আমি এই ক্ষেত্ৰত যাতে সষ্টম হৈ আছোঁ, আৰু সেইকাৰণে আমি জনজাতিসকল এক হৈছোঁ। আজিৰ ৰেলীখনে তাৰ প্ৰমাণ, লক্ষাধিক মানুহে আহি পেলাই একেলগে থিয় হৈছে স্বতঃস্ফূৰ্তভাৱে। মই পুনৰ আদিত্য খাকলেৰ ওচৰত যাব খুজিছোঁ। মই আগতেও আপোনাক এই প্ৰশ্নটো কৰিছিলোঁ। এইমাত্ৰ দীপেন বড়োৱে ক'লে যে 45 লক্ষ বৰ্তমানৰ জনজাতিৰ ওপৰত যদি 1.5 কোটি মানুহ জাপি দিয়া হয়, তেতিয়া জনজাতিৰ সংখ্যাটো প্ৰায় 2 কোটি হ'বগৈ।
3,20 লাখ মানুহৰ এখন ৰাজ্যত যেতিয়া জনজাতি মানুহৰ সংখ্যা 2 কোটি হ'ব তেতিয়া এই ৰাজ্যখন স্বাভাৱিকভাৱে এখন জনজাতি প্ৰধান ৰাজ্য হৈ উঠিব এটা জনজাতি প্ৰধান ৰাজ্য হৈ উঠাৰ লগে লগে মই ভাবো যে আমি বহু ক্ষেত্ৰত সুৰক্ষিত হ'ম বুলি এটা ধাৰণা আমাৰ মাজত চৰ্চা হৈ আছে আদিত্য কাকলাৰী আপোনাৰ পৰ্যবেক্ষণ তো ইয়াতে ইতিমধ্যে দীপেন বড়ো ডাঙৰীয়াই কৈছে যে ভাৰতীয় সংবিধানত ট্ৰাইবেল ষ্টেট বুলি কোনো ধৰণৰ কথা নাই মই কৈছো জনজাতি প্ৰধান এতিয়া জনজাতি প্ৰধান ৰাজ্য হলে তেওঁলোকক বিশেষ কিছুমান পেকেজহে দিয়া আমি দেখিবলৈ পাই আহিছোঁ এটা ট্ৰাইবেল ষ্টেট বুলি তেওঁলোকক ডিক্লেয়াৰ কৰা হোৱা নাই এতিয়া প্ৰশ্নটো হ'ল গোটেইখিনি মানুহ ST হৈ গ'লে এবৰিজিনেল STৰ ষ্টেটাছটো কি থাকিব all are aboriginal নহয় এবৰিজিনেল all are not aboriginal যাক 50তেই সেটেল ট্ৰাইব হিচাপে ঘোষণা কৰিলে সেটেল ট্ৰাইবৰ মৰ্যাদা দিলে আমি তেওঁলোককে এবৰিজিনেল ট্ৰাইবেল বুলিয়ে কওঁ মানে টাৰ্মিনলজিটো আমি তেনেকেই ব্যৱহাৰটো কৰিব লাগিব নাই তেওঁলোকতকে সংবিধান পিছত আহিছে মানুহতকে সংবিধান পিছত আহিছে গতিকে সংবিধানে মানুহখিনিক স্বীকৃতি দিছে গতিকে এবৰিজিনেল শব্দটোতকৈ হয়তো এটা পৃথক শব্দ তাৰ প্ৰয়োজন হ'ব কিন্তু ঘটনাটো হ'ল যে জনজাতি যদি হৈ যায় সকলো জনজাতি হৈ গ'ল তাত কি বিপদ আছে অদ্ভুত ধৰণৰ একো সলনি নহয় ৰাজ্যত আচ্ছা ইয়াৰ পৰা বোলে বাংলাদেশৰ প্ৰব্ৰজনটো শেষ হৈ যাব বা নহয় তেতিয়াতো আমি এটা সংৰক্ষণৰ এটা বিশেষ সুবিধা পাম ৰাজনৈতিক সংৰক্ষণৰ বিশেষ সুবিধা আহিব ৰাজনৈতিক সংৰক্ষণৰ কথা যদি আপুনি কয় তেতিয়াহ'লে অসম চুক্তিৰ 6 নম্বৰ ক্লজটো ইমপ্লিমেণ্ট হ'ব লাগিব প্ৰপাৰলি সেইটো এটা ভেগ ক্লজ সেইটোত কোনো ধৰণৰ সংজ্ঞা নাই তাত আপুনি মন কৰিব 6 নম্বৰ দফা যিটো কৈছে খাকলাৰী ডাঙৰীয়া যে অসমীয়াৰ প্ৰথম কথা অসমীয়াৰ সাংস্কৃতিক সামাজিক নৃগোষ্ঠীগত সকলো ধৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পৰ্যাপ্ত সাংবিধানিক ব্যৱস্থা লোৱা হ'ব ইয়াত প্ৰথমটোৱে গণ্ডগোলীয়া কথা তাতে লাগিল লেঠা অসমীয়া কোন 1 নম্বৰ 2 নম্বৰ লেঠাটো লাগিল যে সাংস্কৃতিক সামাজিক নৃগোষ্ঠীগত সুৰক্ষা তাত ৰাজনৈতিক সুৰক্ষাৰ কথাটো নাই নহয় গতিকে এইটো এটা ভেগ ক্লজ মই এই বিষয়ত বাৰু পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰাৰ অৱকাশ আছে মই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আপোনালোকে দেখিলে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আহোমসকল এটা লাৰ্জ হাৰ্টৰ পৰিচয় দিছে আৰু তেখেতসকলে কৈছে যে দুটামান চাকৰি বাকৰিৰ কাৰণে আমি ৰিজাৰ্ভেশ্যন বিচৰা নাই বা জনজাতিকৰণ বিচৰা নাই আমাক খিলঞ্জীয়াৰ যদি সুৰক্ষা হয় তেনেহ'লে আমি তাত সমৰ্থন কৰিম আমি তাত তাৰ সেই মতত আমি সহমত পোষণ কৰিম খিলঞ্জীয়া দীপেন বড়ো খিলঞ্জীয়া আদিত্য কাকলাৰী খিলঞ্জীয়া ডক্টৰ সুভাষ ৰাভা খিলঞ্জীয়া প্ৰশান্ত ৰাজগুৰু খিলঞ্জীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও খিলঞ্জীয়া এতিয়া খিলঞ্জীয়াৰ সুৰক্ষাটো মূল বিষয় বসন্ত গগৈ টাই আহোম ছাত্ৰ সন্থাৰ নেতা তেওঁ এইটো ষ্টুডিঅ'তে মেজমেলত এটা নতুন ধাৰণা দি গৈছে সেই ধাৰণাটো মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব খুজিছোঁ বসন্ত গগৈ আমি চাকৰি আৰু পঢ়া শুনাৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদা সঁচাকৈ নাই বিচৰা আমি ৰিচোৰ্চফুল প্ৰডাক্ট হোৱাটো বিচাৰোঁ আমি একাডেমিক লাইনৰ ৰিচোৰ্চফুল প্ৰডাক্ট হৈ পেলানি অসম আৰু ভাৰতৰ উন্নতিত আমাৰ সহযোগিতাটো আমি বিচাৰোঁ গতিকে তাৰ কাৰণে আমাক কোনো ধৰণৰ জনজাতিকৰণৰ মৰ্যাদা নালাগে আৰু আমাৰ ল'ৰাই এনেও পঢ়িব পাৰিব এনেও আগবাঢ়ি যাব পাৰিব আৰু দ্বিতীয়তে কোনো চাকৰি বাকৰিৰ কাৰণে কোনো আমাক জনজাতিকৰণৰ মৰ্যাদা নালাগে চাকৰি বাকৰি এনেও পাব ল'ৰাৰ যোগ্যতা আছে পঢ়া শুনা কৰি সেই চাকৰি বাকৰিবিলাক পাব কিন্তু পলিটিকেল যিটো ৰাইট আৰু লেণ্ড যিটো ৰাইট সেই ৰাইটটো আমাক লাগিব আৰু এইটো হৈছে অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ সেই অধিকাৰটোৰ কাৰণে আমাক জনজাতিকৰণ লাগে মই সেইকাৰণে কৈছোঁ যে কাকো জনজাতিকৰণ নালাগে 171 এইটো অসমত লাগু কৰি দিয়ক অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰচেষ্টা লওক তেখেতে পাৰিব কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ তেওঁ সুসম্পৰ্ক আছে চৰকাৰৰ লগত গতিকে তেওঁ কওক
যে 171 এইটো অসমত আমি লাগু কৰিম সকলোৰে উন্নতি হ'ব কোনো আমাৰ প্ৰতিটো সম্পদ প্ৰতিটো বায়'ডাইভাৰ্চিটি আমাৰ লেংগুৱেজটিক কোনো ধৰণৰ প্ৰব্লেম নহয় আনকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ধৰণৰ এক্টিৰ আমাক ঢুকি নাপায়গৈ যিদৰে কাখন হেৰিয়াত বলবৎ হোৱা নাই আমাৰ নগালেণ্ডৰ বলবৎ সেইদৰে কাও আমাৰ ইয়াত বলবৎ নহ'ব এই ধৰণৰ পদক্ষেপ যদি মুখ্যমন্ত্ৰীজনে লয় তেতিয়াহ'লে 6 জনগোষ্ঠীৰ ৰাইজে ভাবিব যে হয় আমাক 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেদি আমি যিটো কথা কৈ আছিলোঁ সেই কথা অসমৰ মুখ্যমন্ত্ৰীয়ে 171 এইটো অসমত কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি হ'লেও দিম বুলি কৈছে গতিকে সেই কথাটো আমাক লাগিব এই কথাবিলাক তেখেতে যদি ক'ব পাৰে তেতিয়া আমাৰ আছে কিন্তু আমি পোনচাতে আহোম জনগোষ্ঠীৰ ফালৰ এটা স্পষ্ট ক'ব বিচাৰিছোঁ কেইটামান চাকৰি এডুকেশ্যন তাৰ কাৰণে আমাক জনজাতিকৰণ নালাগে আমি ৰিচোৰ্চফুল প্ৰডাক্ট হোৱাটো আমি বিচাৰোঁ যাৰ দ্বাৰা অসম আৰু অসমীয়াৰ উন্নতি হ'ব ভাৰতৰ উন্নতি আৰু বিশ্বৰ মানৱ জাতিৰ উন্নতিৰ কাৰণে যেন আমাৰ ফালৰ পৰা এটা প্ৰডাক্ট দিব পাৰোঁ সেইটো কথা আমি সম্পূৰ্ণৰূপে বিশ্বাস ৰাখোঁ কিন্তু লেণ্ড ৰাইট আৰু পলিটিকেল ৰাইট আৰু কালচাৰেল যিটো ৰাইট সেই কালচাৰেল ৰাইটটোৰ কাৰণে আমাক কিন্তু জনজাতিকৰণৰ মৰ্যাদা লাগে সেইটো সেয়া আছিল টাই আহোম ছাত্ৰ সন্থাৰ নেতা বসন্ত গগৈ আদিত্য খাকলাৰী স্পষ্ট কথা আপুনি যিটো ভয় কৰি আছিলে যে আমাৰ ইঞ্জিনিয়াৰিঙৰ চিট গুচি যাব মেডিকেলৰ চিট গুচি যাব সেইবোৰ বসন্ত গগৈয়ে বিচৰা নাই আমাৰ চাকৰিবোৰ গুচি যাব আহোম বহুত সোমাই গ'লে সেইটো বসন্ত গগৈয়ে বিচৰা নাই বসন্ত গগৈয়ে অকণমান সামান্য ভুল হৈ গৈছে তাত 171 বুলি কৈছে তেওঁ নাগালেণ্ডত প্ৰযোজ্য হৈ থকা ব্যৱস্থাটোৰ কথা কৈছে 371A আপোনাৰ টিপ্পনী নাই ইয়াতে প্ৰখণ্ডত দুটা কথা আছে প্ৰথম কথাটো হ'ল আধুনিক ভাৰত বুৰঞ্জীত অসমৰ মূল খুঁটিৰ জনগোষ্ঠীসমূহক কেতিয়াও ট্ৰাইবেল ষ্টেটাছটো দিয়া নাই আচ্ছা দ্বিতীয় কথাটো হ'ল ব্ৰিটিছেও আনকি অসমৰ মূল খুঁটিৰ মানুহক বিশেষ প্ৰশাসনিক ব্যৱস্থা প্ৰদান কৰা নাই নাছিল আৰ্টিকল 371টো হৈছে বিশেষ প্ৰশাসনীয় ব্যৱস্থা এটা জনগোষ্ঠীক প্ৰদান কৰাৰ এটা ব্যৱস্থা আৰ্টিকল 371 এতিয়া মূল কথাটো হ'ল অলৰেডি আহোমসকল আদাৰ বেকৱাৰ্ড ক্লাছেছ হিচাপে ৰিকগনাইজ প্ৰব্লেমটো ক'ত আছে OBCত পলিটিকেল ৰিজাৰ্ভেশ্যনটো নাই আনহাতেদি ভাৰতীয় সংবিধানটো এটা হিমালয় সদৃশ এটা বাধা তাতো আছে ৰিচেণ্টলি এটা ঘটনা হ'ল কেইবছৰমানৰ আগত হাৰিয়ানাৰ জাতসকলক OBC ৰিকগনাইজ কৰিছিলে আৰু এইটো চেলেঞ্জ হ'ল কোৰ্টত পিছত এইটো ষ্টেটাছ কো হৈ গ'ল হাৰিয়ানাৰ আমাৰ যিটো হিন্দু ব্যৱস্থাত আপুনি জানে যে এইটো বৰ্ণবাদী ব্যৱস্থা ইয়াত চতুৰ্বৰ্ণ ছিষ্টেম আছে মোৰ যিমান দূৰ জ্ঞানেৰে ঢুকি পায় হাৰিয়ানাৰ জাতসকল এই চতুৰ্বৰ্ণৰ ভিতৰত নপৰে তেওঁলোক হয়তো অলপ দেৰিকৈ সোমাল নেকি বা কিবা এটা হ'ল যিটো কাৰণে এই চতুৰ্বৰ্ণ ব্যৱস্থাটোত তেওঁলোক যেনেকৈ আহোমসকল নপৰে তেনেকৈ এই গোটেই ব্যৱস্থাটোত নপৰিল যিটো কাৰণে কোৰ্টত এই এটা কনফিউজনৰ সৃষ্টি হ'ল এনিৱে ইউ কেৰি অন ইয়াতো মানে বৈষ্ণৱাইট চেক্ট বুলি আমি যাক কওঁ বৈষ্ণৱ ধৰ্ম যোনে গ্ৰহণ কৰিলে তেওঁলোক আজিৰ তাৰিখত বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ বহু ঊৰ্ধত জাতিগতভাৱে বৈষ্ণৱাইট চেক্ট বুলি আমি ক'বলৈ যদি যাওঁ আমাৰতো আমি নেচাৰক পূজা কৰোঁ আমি পূজা পাতল কৰোঁ বলি বিধানো আছিলে এতিয়া লাহে লাহে বাথৌত মানে বলি বিধানটো নোহোৱা হৈ গৈছে অলপ কালচাৰ্ড বাথৌ ধৰ্ম প্ৰচাৰ হৈছে তো সেইফালৰ পৰাও তেখেতসকল বহু উন্নত এটা জনগোষ্ঠী আনহাতেদি দীঘলীয়া সময় অসমক ৰাজত্ব কৰাৰ কথাটো সকলোৱে জানে পৃথিৱীৰ সকলোৱে জানে তো সেইফালৰ পৰা মই ভাবোঁ আদাৰ বেকৱাৰ্ড ক্লাছেছ এইকাৰণে তেওঁলোকক ৰিকগনাইজ কৰিলে হয়তো ইকনমিকেলি কোনোবা এৰিয়াত হয়তো বেকৱাৰ্ডনেছটো আছে আদাৰৱাইজ তেওঁলোকৰ শৈক্ষিক দিশত সামাজিক দিশত কালচাৰৰ দিশত বহু উন্নত এটা জনগোষ্ঠী আৰু তেওঁলোকক OBC হিচাপে মেক্সিমাম বেনিফিট দিয়াটোহে মই কামনা কৰোঁ ঠিক যেনেকৈ আমি দেখিছোঁ আপোনাৰ চাহ বাগানীয়া বা প্ৰাক্তন চাহ বাগানীয়া বা টি ট্ৰাইব বা আদিবাসীসকলক মেডিকেলৰ চিট বা ইঞ্জিনিয়াৰিঙৰ চিট ৰিজাৰ্ভেশ্যনটো কৰিছে আমাৰ বসন্ত গগৈ ডাঙৰীয়াৰ বক্তব্যত আমি বুজিব পাৰিলোঁ যে তেওঁলোকক সেই ৰিজাৰ্ভেশ্যনটোও নালাগে মানে শিক্ষাৰ দিশত বা তাৰমানে কি তেওঁলোক দে আৰ ইকনমিকেলি এণ্ড
এডুকেশ্যনেলি এডভান্স তেওঁলোকক কেৱল পলিটিকেল ৰিজাৰ্ভেশ্যনটো লাগে পলিটিকেল ৰিজাৰ্ভেশ্যনটো আমি ভাবোঁ যে সংবিধান সংশোধন কৰি OBCকো এটা মানে পলিটিকেল ৰিজাৰ্ভেশ্যন দি দিব লাগে উইদিন 27%। আচ্ছা আৰু মই ভাবোঁ তেতিয়া এই সমস্যাটো ইজিলি ছল্ভ হৈ যায়। দীপেন বড়ো আৰ্টিকল 371A প্ৰসংগত আপোনাৰ টিপ্পনী। নাই, বসন্ত গগৈ ডাঙৰীয়াই এই কথাটোৱে স্পষ্ট কৰিছে যে তেওঁলোকে যদিও জনজাতি নতুনকৈ হোৱাটো বিচাৰিছে বা দাবীক লৈ পেলাই তেওঁলোকে আন্দোলন চলাই আছে, কিন্তু তেওঁ স্পষ্টকৈ কৈছে যে আমি শিক্ষা অনুষ্ঠানত আৰু চাকৰি এডমিশ্যন আৰু চাকৰি পাবৰ কাৰণে আমি আন্দোলন কৰা নাই। তেওঁ কৈছে যে ৰাজনৈতিক অধিকাৰ আৰু ভূমিৰ অধিকাৰ। এতিয়া যদি চোৱা যায় অসমত ট্ৰাইবেল বেলেঞ্চ ব্লক মানে গঠন কৰা হৈছিল 1947, 49 বা 52 বিভিন্ন সময়ত বেলেগ বেলেগ পৰ্যায়ত প্ৰায় 47টাকৈ বেলেঞ্চ ব্লক আছিল। এতিয়া কিছুমান ডিৰিজাৰ্ভ কৰা হ'ল আৰু তাত মূলতঃ 4টাহে প্ৰটেক্টেড ক্লাছ আছিল প্ৰথমত। তাত মানে চাওতাল আদিবাসীৰ কথাই কওক বা ইয়াত মানে গোৰ্খা আছিলে, নেপালী গ্ৰেজিয়াৰ এণ্ড কাল্টিভেটৰ কথাই হওক, এতিয়া নাম সলনি হৈছে। ইয়াৰ পিছত মানে আনডিভাইডেড গোৱালপাৰাত মানে কোচ ৰাজবংশীক মানে দিয়া হৈছিল। তো তেনেকুৱাকৈ মানে 4টা প্ৰটেক্টেড ক্লাছ আছে, 4টা প্ৰটেক্টেড ক্লাছ। এতিয়া শদিয়া বেলেঞ্চ ব্লক বা আপোনাৰ নতুনকৈ তিৰাবত বা মুৰ্খুং চেলেক বিভিন্ন বালিপাৰা, তো বালিপাৰা ট্ৰাইবেল বেলেঞ্চ ব্লকত যোনটো বেল্ট আছে তাত আহোম জনগোষ্ঠীৰ লোক নথকা স্বত্তেও তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে তাত সন্নিৱিষ্ট কৰিছে, বিভিন্ন ঠাইত কৰা হৈছে। তো সেই অনুযায়ী অসম চৰকাৰে তেওঁলোকক প্ৰটেকশ্যনৰ ব্যৱস্থাটো অলৰেডি বেলেঞ্চ ব্লকৰ পৰ্যায়ত সন্নিৱিষ্ট কৰাই হৈছে। তো 5th শিডিউলৰ কথা চেণ্ট্ৰেল ইণ্ডিয়াত নৰ্থ ইষ্টত ট্ৰাইবেল যিখিনি প্ৰধান অঞ্চল আছে তাত 6th শিডিউলৰ প্ৰভিজন আছে, 10টা 6th শিডিউল। তো এই য'ত ট্ৰাইবেল আছে তাত প্ৰভিজন কিছু ৰখা হৈছে আৰু ভূমিৰ কাৰণে পাহাৰৰ কাৰণে 6th শিডিউল, ভৈয়ামৰ কাৰণে আপোনাৰ বেলেঞ্চ ব্লকৰ দ্বাৰা প্ৰটেকশ্যন কৰা হৈছে বা ছেফগাৰ্ড দিয়া হৈছে। তাত যিহেতু আহোম অলৰেডি তাত সন্নিৱিষ্ট হ'ল, মৰাণ মটকো তাত সন্নিৱিষ্ট হ'ল, চুতীয়াও তাত সন্নিৱিষ্ট হৈছে। তো অধিকাৰৰ পৰা উজনি অসমত তেওঁলোকে মাটিৰ ভূমিৰ অধিকাৰৰ পৰা মানে ভয় কৰিবলগীয়া বা তাৰ পৰা অধিকাৰ নাপাব, যিহেতু তেওঁলোকৰে নিজৰে চিফ মিনিষ্টাৰ 2-3জন অলৰেডি হৈ গ'ল। ভৱিষ্যতেও মানে হ'ব পাৰে, এইটো জেনেৰেশ্যন ধৰি জেনেৰেশ্যন অসমৰ ৰাজনীতিক বাতাবৰণে যি ক'ব ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব। মই বুজি পাইছোঁ যে এতিয়া আপুনি কৈছে যে আহোমসকলৰ এই আশংকা অমূলক, ভূমিক লৈ আশংকা অমূলক, কাৰণ অসমখনক নেতৃত্ব দিব অসমৰ অসমীয়া সমাজে, অসমীয়া মানুহে, ইয়াত ট্ৰাইবেলো থাকিব। নাই মই বুজি পালোঁ যে গতিকে যিহেতু ৰাজনৈতিক ব্যৱস্থাটোত আহোমসকলৰ এটা প্ৰাধান্য আছে, গতিকে তেওঁলোকে ভূমিক সুৰক্ষা দিয়া বা ভূমিৰ সুৰক্ষা স্বাভাৱিকভাৱেই তেওঁলোকৰ হাতত আছে বুলি আপুনি ক'ব খোজে। মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিয়ে চাই থাকিব মেজমেহেল। পুনৰ ঘূৰি আহিছোঁ মেজমেহেলৰ মজিয়ালৈ। মই সুভাষ ৰাভাৰ ওচৰলৈ যাব খুজিছোঁ। ডক্টৰ ৰাভা, 371 আৰ্টিকল A, 371A আৰ্টিকল অসমত হ'লে সকলো সুৰক্ষিত হ'ব বুলি বসন্ত গগৈ ধাৰণা। 2 নম্বৰ কথাটো হ'ল যে জনজাতি বেল্ট এণ্ড ব্লকে ৰাভাসকলক কিমান সুৰক্ষিত কৰিলে। মইতো 100% নিশ্চিত যে ৰাভাসকলেই ৰাভা হাছং অটনমি পোৱাৰ পূৰ্বে আটাইতকৈ অসুৰক্ষিত জনজাতি আছিল ৰাভাসকল, জনজাতি বেল্ট এণ্ড ব্লকৰ ভিতৰত। ডক্টৰ ৰাভা, প্ৰথম কথা বাইটোৰ পৰা যিটো মই লৈছোঁ টেক, মই আদিত্য দাই যিখিনি কথা কৈছে বিশেষকৈ ৰাজনৈতিক অধিকাৰ, সেইটোত মই তেখেতে কোৱা কথাখিনিত সন্মতি প্ৰদান কৰিছোঁ আৰু মই তেনেকৈ কৰিলেই ভাবোঁ যে তেওঁলোকে বিচৰাটো হ'ব। বেলেগকৈ আৰু প্ৰভিজন 371 আনি মই ভাবোঁ সেইটো ইমান যুক্তিযুক্ততা থকা বুলি মই নাভাবোঁ। আৰু আই এম এ লিটল স্কেপটিকেল এবাউট ডেট। হাউ ডিফাইণ্ড উইল বি দ্য প্ৰভিজন। তেওঁলোকে যে কৈছে যে চাকৰি শিক্ষাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন নালাগে, এইটোক ৰিজাৰ্ভেশ্যনৰ ফালে যোৱাৰ এটা ফাৰ্ষ্ট ষ্টেপ ক'তো হ'ব পাৰে। মই যদি এজন দৰ্শক হওঁ
আৰু আপোনালোকৰ কথাখিনি মই দৰ্শকৰ দৃষ্টিভংগীৰ পৰা চাওঁ তেতিয়াহ'লে মই যদি ধৰি লওঁ যে আৰ্টিকল 371A অথবা অসমীয়াৰ সামগ্ৰিক সুৰক্ষাই অসমীয়া কোট আনকোট বৰ্ণ হিন্দু মানুহখিনিকো সাঙুৰি লৈ এটা সুৰক্ষা দিব যিটো জনজাতিসকলে বিচৰা নাই ডক্টৰ ৰাভা নহয় সেইধৰণে কেতিয়াও নাভাবোঁ মইতো এইটো কওঁ যে সামগ্ৰিকতাত আমি বিশ্বাস কৰোঁ সামগ্ৰিকতাত বিশ্বাস কৰাৰ কাৰণে ট্ৰাইবেলসকলে অসমৰ যিকোনো সুৰক্ষাৰ ক্ষেত্ৰত যি আন্দোলনেই নহওক সকলোতে আগভাগ লৈছে বৰঞ্চ ট্ৰাইবেলসকলেহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ জৰিয়তে ভূমি সংৰক্ষণ কৰিছে আৰু আপুনি কোৱা ধৰণে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদ হোৱাৰ আগত সঁচাকৈ ৰাভাসকল অসুৰক্ষিত এটা খুব ৰিস্কি জনত তেওঁলোকে আছে আমি আছোঁ এতিয়া সাহিত্য সাহিত্য পৰিষদ হোৱাৰ পিছত যেনিবা এটা প্ৰশাসনিক ব্যৱস্থা আহিছে সেইটোৰেও কিন্তু যথেষ্ট নহয় পৰ্যাপ্ত নহয় কাৰণ সাংবিধানিক অধিকাৰ নোহোৱাৰ কাৰণে মাটিৰ ওপৰত অধিকাৰ নাই ভূমিৰ অধিকাৰ নাই উজনিত ঠিক একে অৱস্থা বা বাকী অঞ্চলবিলাকতো একে অৱস্থা মাটিৰ ওপৰত কোনো অধিকাৰ নাই মানে নন আছামিজ বা অখিলঞ্জীয়াক ভূমি বিক্ৰী কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ কোনো ৰেষ্ট্ৰিকশ্যন তাত নাই যিটো বসন্ত গগৈয়ে কৈ আছে সেই সুৰক্ষাটো লাগিব সেইটো নিশ্চয় বিবেচনা কৰিব লাগিব মই একেবাৰে পোনছাতে ক'ব খোজা নাই যে সেইটোৰ মানে প্ৰয়োজন নাই বুলি পেলাই কিন্তু এই সময়ত যেতিয়া ভূমিৰ সুৰক্ষাৰ কথাটো আহিছে মই ভাবোঁ চৰকাৰে মই বসন্ত গগৈ বা আহোম জনগোষ্ঠী বা তেখেতসকলক মই পইণ্ট কৰিবলৈ কথাটো ক'ব খোজা নাই মইতো এই ক্ষেত্ৰত যিহেতু আমাৰ গোটেই বিৰুদ্ধাচৰণটো ছয় জনগোষ্ঠীৰ ফালে নহয় আমাৰ বিৰুদ্ধাচৰণটো চৰকাৰৰ ফালে কিয় আগবাঢ়িছে জনজাতিসকলক নিশ্চিত বা নিশ্চিতি প্ৰদান নকৰাকৈ ডক্টৰ ৰাভা মই বুজি পাইছোঁ মোৰ হাতত সময় কমি আহিছে সকলোৱে 1 মিনিট সময় পাব এই সামগ্ৰিকভাৱে এই সমস্যাটোৰ সমাধান ক'ত আছে বুলি ভাবে দীপেন বড়ো নাই একদম 1 মিনিটৰ ভিতৰত মূল বিষয়টো হ'ল যে অসমত এই যি এটা দ্বন্দ্ব বিচৰা আৰু নিবিচৰা আৰু আমিও মানে শংকা হয় যে আমাৰ অধিকাৰটো সৰ্ব হ'ব নেকি যিসকলে বিচাৰিছে আমি অধিকাৰ পোৱা নাই আমি ST জনজাতি হ'লেহে আমি অধিকাৰ পাম তো ইয়াত এটা এমিকেবল সলিউশন ৰাস্তা ওলাব লাগে কোনো কথা জাতি জনগোষ্ঠীক আবেগ অনুভূতিক আঘাত দি পেলাই কৰাটো কোনো যুক্তি নহয় আৰু চৰকাৰখন যেহেতু মুৰব্বী ভাৰত চৰকাৰ অসম চৰকাৰ সংবিধান এটা আছে সংবিধানৰ অধীনত যিবিলাক নিয়ম আছে যিবিলাক আইন আছে আইনৰ অধীনত কোনটো জনগোষ্ঠীক কি ধৰণে সুৰক্ষা বা তেওঁলোকক প্ৰটেকশ্যন ভূমিৰে কথা হওক ৰাজনীতিক মানে ৰিজাৰ্ভেশ্যন বা সুৰক্ষিত ৰাজনীতিক ভৱিষ্যতে হওক এইটো তেওঁলোকে চৰকাৰে বিবেচনা একেবাৰে 30 ছেকেণ্ডৰ ভিতৰত ক'ব আপুনি হয় মানে কি ভাৰতীয় সংবিধানত STৰ মাজত ডিফাৰেঞ্চিয়েশ্যন নাই কিন্তু আজি অসমৰ 6 জনগোষ্ঠীয়ে ST ডিমাণ্ডটো কৰি আছে আৰু সংখ্যাটো আমাৰ তাতেই কাৰণ তাত ST-A ST-B এনেকুৱা ধৰণৰ কেটেগৰাইজেশ্যনটো নাই ST-STয়ে হয় মানে ভাৰতীয় সংবিধান মতে তো আমাৰ যিটো সংখ্যা সেইটো হ'ল এডভান্স এণ্ড পপুলাছ গ্ৰুপবিলাক ST ৰিকগনিশ্যন পালেই বৰ্তমানৰ স্বীকৃত জনজাতিসকল মানে এক্সটাৰমিনেট হ'ব ধ্বংসপ্ৰাপ্ত হ'ব ডক্টৰ ৰাভা 30 ছেকেণ্ড মই ক'ব খুজিছোঁ যে প্ৰথমতে যিসকল বৰ্তমান জনজাতিসকল আছে তেওঁলোকে চৰকাৰে নিশ্চিতি প্ৰদান কৰক যে মানে কোনো কাৰণত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ফলত বৰ্তমানে ভোগ কৰি থকা জনজাতিসকলৰ সুবিধা সাংবিধানিক অধিকাৰ তিল মানুহ খৰ্ব নহ'ব সেইটো নিশ্চিতি যেতিয়া প্ৰদান কৰিব নোৱাৰিব আমাক আলোচনাৰ মেজলৈকে আমাক নামাতিব তেতিয়ালৈকে আমি আমাৰ ফালৰ পৰা ইয়েছ নো আনচাৰ দিয়াটো মই ভাবোঁ বহুত ধন্যবাদ আমি জনজাতিকৰণৰ বিষয়টোত ভৱিষ্যতেও আলোচনাৰ দুৱাৰ মুকলি ৰাখিছোঁ 25 নৱেম্বৰলৈকে আমি অপেক্ষা কৰিম গ্ৰুপ অফ মিনিষ্টাৰ্ছে কি ধৰণৰ প্ৰতিবেদন দিয়ে আৰু তাৰপিছত নিশ্চয় আমাৰ আলোচনাৰ অৱকাশ থাকিব প্ৰিয় দৰ্শক মৰ্মান্তিক খবৰ যে নতুন দিল্লীৰ লালকিল্লাৰ সমীপৰ মেট্ৰ' ষ্টেচন গেট নম্বৰ 1ৰ সন্মুখত যি বোমা বিস্ফোৰণ হৈছিল তাত ইতিমধ্যে 9জন লোক নিহত হৈছে আৰু
অধিক লোকৰ মৃত্যুৰ আশংকা আছে আমি সকলোৰে আশু আৰোগ্য কামনা কৰিছোঁ আৰু দেৱজিৎ ভূঞাৰ প্ৰাইমেট নাইটত এতিয়া আপোনালোকে দেখিবলৈ পাব দিল্লীৰ এই ঘটনাৰ সবিশেষ প্ৰতিচ্ছবি প্ৰাইমেট নাইটলৈ অগ্ৰসৰ হোৱা হওক মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ